সকলোকে মোৰ চেনেল BD কমাৰ্চ ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ বিকম ফাৰ্ষ্ট ছেমিষ্টাৰৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ CBCS কোৰ্চৰ আণ্ডাৰৰ যিটো ছাবজেক্ট ইনভেষ্টিং ইন ষ্টক মাৰ্কেট তাৰ 2020 যিটো এক্সাম হৈ গৈছে তাৰ যিখিনি শ্বৰ্ট কুৱেশ্যন সেইখিনিৰ ডিটেইল এক্সপ্লেনেশ্যন। মাই নেম ইজ বিজয় দাস এণ্ড আই এম কাৰেণ্টলি ডুইং মাই PhD। ব'লক আহক আজিৰ কুৱেশ্যনখিনি আমি ষ্টাৰ্ট কৰোঁ। ইয়াত আমি দেখিব পাইছোঁ মই এটা ছাইডত কি কৰিছোঁ কুৱেশ্যন পেপাৰৰ স্ক্ৰীনশ্বট দিছোঁ আৰু এটা ছাইডত আমি এনচাৰৰ এক্সপ্লেনেশ্যন বুজিবৰ কাৰণে এটা গেপ ৰাখিছোঁ। ষ্টাৰ্ট কৰোঁ আজি আমি ষ্টাৰ্টিং কুৱেশ্যনটো। প্ৰথম আমাৰ কুৱেশ্যন 1ত কৈছে এনচাৰ দ্য ফলোয়িং এজ ডাইৰেক্টেড, নিৰ্দেশানুযায়ী তলৰ দিয়াসমূহৰ উত্তৰ দিয়া। প্ৰথম A নম্বৰত আমাৰ প্ৰথম কুৱেশ্যনটোৱে হৈছে FPO ষ্টেণ্ডছ ফৰ, FPO হ'ল তাৰমানে এজ এ হ'ল আমাক কুৱেশ্যনটোত সুধিছে FPOৰ ফুল ফৰ্ম কি হয়। ইয়াৰ আমাৰ 4টা অপশ্যন দিছে আৰু ইয়াৰ পৰা আমি এটা যিটো আমাৰ কাৰেক্ট অপশ্যন সেইটো আমি চিলেক্ট কৰিব লাগে। আহক আমি অপশ্যনখিনি চাওঁ। আমাৰ ফাৰ্ষ্ট অপশ্যনটো হৈছে ফ'ল' অন প্ৰিমিয়াম অফাৰ, ছেকেণ্ড হৈছে আমাৰ ফাৰ্ষ্ট প্ৰিমিয়াম অফাৰ, থাৰ্ড হৈছে ফাৰ্ষ্ট পাব্লিক অফাৰ আৰু ফ'ৰ্থ নম্বৰটো হৈছে আমাৰ ফ'ল' অন পাব্লিক অফাৰ। ইয়াত আমাৰ দি থোৱা আছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ, শুদ্ধ বিকল্পটো বাছি ওলোৱা। আমি ইয়াৰ আমাৰ ডাইৰেক্টলি যদি চাওঁ যি FPOৰ ষ্টেণ্ড ফৰ যিটো কৈছে আমাৰ ইয়াৰ ডাইৰেক্ট এনচাৰ হ'ব আমাৰ ফ'ল' অন পাব্লিক অফাৰ, অৰ্থাৎ FPOৰ F ষ্টেণ্ডছ ফৰ ফ'ল' অন, P ফৰ পাব্লিক আৰু O ফৰ অফাৰ। ইয়াৰ এনচাৰটো আমি গম পালোঁ যে আমাৰ FPOৰ ফুল ফৰ্ম হৈ গৈছে ফ'ল' অন পাব্লিক অফাৰ। বাট এতিয়া আমি ইয়াৰ ডিটেইল এক্সপ্লেনেশ্যন যদি চাওঁ FPO একচুৱেলি হয় কি, FPO কি হয় সেইটো আমি ইয়াত বুজোঁ যে FPO যদি চাওঁ চিম্পলি আমাৰ বেলেগ একোৱেই নহয়। FPO এটা হৈছে কি প্ৰচেছ, FPO হৈছে এটা প্ৰচেছ য'ত কি কৰা হয় এটা কোম্পানী, ঠিক আছে, এটা কোম্পানী ক'ত লিষ্টেড হৈ থাকে ষ্টক এক্সচেঞ্জত, ষ্টক এক্সচেঞ্জত লিষ্টেড এটা কোম্পানী, ঠিক আছে। FPO হৈছে এটা প্ৰচেছ য'ত কি কৰা হয় যোনখিনি কোম্পানী কি হয় ষ্টক এক্সচেঞ্জত অলৰেডি লিষ্টেড হৈ আছে তেওঁলোকে কি কৰে নিজৰ শ্বেয়াৰ হোল্ডাৰ, নিজৰ এক্সিষ্টিং যিখিনি পুৰণা শ্বেয়াৰ হোল্ডাৰ বা যিখিনি ইনভেষ্টৰ সিহঁতক নিউ শ্বেয়াৰ ইছ্যু কৰাৰ এটা প্ৰচেছ, ঠিক আছে। FPO কি হয় আমাৰ যদি চিম্পলি আমি চাওঁ চামাৰী ৱাইজত FPO যদি কি হয় আমি বুজিব যাওঁ কি হ'ব FPO এটা হৈছে প্ৰচেছ যিখিনি কি কৰে এটা কোম্পানীয়ে যিখিনি অলৰেডি ষ্টক এক্সচেঞ্জত লিষ্টেড হৈ আছে তেওঁলোকে কি কৰে তেওঁলোকৰ নতুন শ্বেয়াৰ ইছ্যু কৰিবৰ কাৰণে কি কৰে কাক ইছ্যু কৰিবৰ কাৰণে ইনভেষ্টৰ বা এক্সিষ্টিং যিখিনি শ্বেয়াৰ হোল্ডাৰ আছে তেওঁলোকক ইছ্যু কৰিবৰ কাৰণে নিউ শ্বেয়াৰ ইছ্যু কৰিবৰ কাৰণে যিটো প্ৰচেছ এপ্লাই কৰে সেইটো কি বুলি কোৱা হয় FPO অৰ্থাৎ ফ'ল' অন পাব্লিক অফাৰ। আহক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। আমাৰ B নম্বৰ কুৱেশ্যনটোৱে কৈছে হুইচ অফ দ্য ফ'ল'য়িং এক্সচেঞ্জেছ প্ৰভাইড দ্য ফেচিলিটি অফ কমডিটি ফিউচাৰ ট্ৰেডছ, নিম্নোক্ত কোনটো বিনিময় কেন্দ্ৰ বস্তুগত ভৱিষ্যত ব্যৱসায় সা সুবিধা যোগান ধৰে। ইয়াৰ প্ৰথম অপশ্যনটো হৈছে আমাৰ MCX, ছেকেণ্ডটো হৈছে NSE, থাৰ্ডটো হৈছে BSC আৰু ফ'ৰ্থটো হৈছে অল অফ দ্য এবভ। ইয়াৰ পৰা আমি কি কৰিব লাগে এই 4টা অপশ্যনৰ পৰা আমাৰ শুদ্ধ অপশ্যনটো আমি বিচাৰি উলিয়াব লাগে। ইয়াত কুৱেশ্যনটো আমি প্ৰথমতে বুজোঁ যে হুইচ অফ দ্য ফ'ল'য়িং এক্সচেঞ্জেছ প্ৰভাইড দ্য ফেচিলিটি অফ কমডিটি ফিউচাৰ ট্ৰেড, তাৰমানে বস্তুগত ইয়াৰ পৰা কোনটো বিনিময় কেন্দ্ৰই আমাক কি কৰে বস্তুগত ভৱিষ্যত ব্যৱসায়ৰ কাৰণে সা সুবিধা আমাক দিয়ে। প্ৰথমতে ইয়াৰ এনচাৰটো আমি চাওঁ। ইয়াৰ যদি এনচাৰটো হ'ব আমাৰ MCX, ইয়াৰ এনচাৰ হ'ব আমাৰ MCX। এই কুৱেশ্যনটো বুজিবৰ কাৰণে মই শ্বৰ্ট ট্ৰিক এটা শিকাওঁ যে প্ৰথমতে আমি MCX কি হয় বা MCX কেনেকৈ কি হয়। যদি আমাৰ যেতিয়া কুৱেশ্যনত যেতিয়া ক'ব আমাৰ কমোডিটি তাৰমানে বস্তুৰ কথা যেতিয়াই ক'ব কমোডিটি ৱৰ্ডটো কোৱাৰ লগে লগে আমি গম পাব লাগিব আমাৰ সদায় MCX হয়। কমোডিটি ৱৰ্ডটো সদায় ক'ত ইউজ হয় আমাৰ MCX হয়, তাৰ বাহিৰে NSE আৰু BSCত আমাৰ ইউজ নহয়। এতিয়া আমি ইয়াত এটা বস্তু বুজোঁ যে MCXৰ ফুল ফৰ্ম কি হয়, ঠিক আছে। MCXৰ ফুল ফৰ্ম আমাৰ ইকুৱেশ্যনটো
আহিব পাৰে বা এই কুৱেশ্যনটো আমি জানি থোৱা দৰকাৰ যে MCXৰ ফুল ফৰ্ম হৈছে মাল্টি কমোডিটি এক্সচেঞ্জ ইন ইণ্ডিয়া মাল্টি কমোডিটি এক্সচেঞ্জ চ' MCXৰ ফুল ফৰ্ম হৈছে মাল্টি কমোডিটি এক্সচেঞ্জ ঠিক আছে ইয়াৰ পিছত যিখিনি অপশ্যন আছে সেইখিনিৰ ফুল ফৰ্মো আমি এবাৰ চাওঁ ছেকেণ্ড হৈছে আমাৰ ছেকেণ্ড যিটো দিছে আমাৰ NSE চ' NSEৰ ফুল ফৰ্ম N ফৰ নেশ্যনেল S ফৰ ষ্টক আৰু E ফৰ এক্সচেঞ্জ চ' NSEৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু এটা অপশ্যনো আছে সেইটো চাইলোঁ আমি কি আমাৰ BSE চ' BSEৰ ফুল ফৰ্ম হৈছে বম্বে ষ্টক এক্সচেঞ্জ চ' এই তিনিটাৰ ফুল ফৰ্মো আমি গম পালোঁ আৰু কমোডিটিৰ লগত ৰিলেটেড আমাৰ এনচাৰ কি হ'ব MCX যেতিয়াই কমোডিটিৰ লগত ৰিলেটেড যদি আমাক সোধে যে এক্সচেঞ্জ কোনটো হয় কোনটোৱে কি কৰে কমোডিটিৰ সুবিধা দিয়ে বস্তুগত ভৱিষ্যতৰ ব্যৱসায়ৰ সা সুবিধা দিয়ে তেতিয়া আমাৰ আল্টিমেটলি এনচাৰটো আহিব আমাৰ MCX আৰু NSEৰ ফুল ফৰ্ম মই কৈছোঁ নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু BSEৰ ফুল ফৰ্ম হৈছে আমাৰ বম্বে ষ্টক এক্সচেঞ্জ ঠিক আছে চ' নেক্সট কুৱেশ্যনলৈ যাওঁ আমি চ' ইয়াত C নম্বৰ কুৱেশ্যনে কৈছে ষ্টেট whether the following statement are true or false তলৰ বাক্যফাকি শুদ্ধ নে অশুদ্ধ লিখা তো আমাক এটা ষ্টেটমেণ্ট দি দিছে এইটো আমি ট্ৰু নে ফলছ শুদ্ধ নে অশুদ্ধ আমি ক'ব লাগে ঠিক আছে চ' আহা ষ্টেটমেণ্টটো আমি পঢ়োঁ ফাৰ্ষ্ট অফ অল শ্বেয়াৰ প্ৰাইচেছ অন ষ্টক এক্সচেঞ্জ আৰ ডিটাৰমাইণ্ড বাই SEBI ষ্টক বিনিময় কেন্দ্ৰৰ অংশ মূল্য SEBIৰ দ্বাৰা নিৰ্ধাৰিত হয় চ' ইয়াৰ এনচাৰ যদি আমি চাওঁ এই এনচাৰটো হ'ব আমাৰ ফলছ কিহৰ কাৰণে ফলছ হয় সেইটো আমি বুজোঁ যে শ্বেয়াৰ প্ৰাইচ ঠিক আছে ষ্টক বিনিময় কেন্দ্ৰৰ অংশ মূল্য তাৰমানে ষ্টক প্ৰাইচ যিখিনি আছে বা যিখিনি শ্বেয়াৰৰ যিখিনি প্ৰাইচ হয় ঠিক আছে সেইখিনি কেতিয়াও কি নকৰে ষ্টক এক্সচেঞ্জৰ যিখিনি প্ৰাইচ হয় সেইখিনি কেতিয়াও কি নকৰে SEBIয়ে ডিটাৰমাইন নকৰে ঠিক আছে SEBI কি হয় এটা ৰেগুলেটৰী বডি যিটোৱে কি কৰে ষ্টক এক্সচেঞ্জৰ ৰেগুলেট কৰে SEBIৰ ফুল ফৰ্ম কি হ'ব আমাৰ ষ্টক এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া চ' ষ্টক এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া যিখিনি SEBIৰ ৰুলছ ৰেগুলেশ্যন যিখিনি থাকে সেইখিনি কোনে মানি চলিবলগীয়া হয় ষ্টক এক্সচেঞ্জে ঠিক আছে কিন্তু শ্বেয়াৰ প্ৰাইচখিনি SEBIয়ে ডিটাৰমাইন নকৰে ঠিক আছে শ্বেয়াৰ প্ৰাইচখিনি অলৱেজ কিহৰ ওপৰত ডিটাৰমাইন হয় ডিমাণ্ড এণ্ড ছাপ্লাই মাৰ্কেটত ডিমাণ্ড এণ্ড ছাপ্লাই কিমান হৈ আছে সেইটোৰ ওপৰত বেছ কৰি কি কৰা হয় আমাৰ শ্বেয়াৰ প্ৰাইচবিলাক ষ্টক এক্সচেঞ্জত ডিটাৰমাইন কৰা হয় ঠিক আছে তো সেইটো SEBIয়ে নকৰে SEBIয়ে ডিমাণ্ড এণ্ড ছাপ্লাই ৰেগুলেটৰী বডি হয় SEBI কিন্তু ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত বেছ কৰিহে কি কৰা হয় আমাৰ শ্বেয়াৰ প্ৰাইচখিনি আমি ডিটাৰমাইন কৰোঁ অ'কে চ' নেক্সট আমি D নম্বৰ কুৱেশ্যনলৈ গুচি যাওঁ আমাৰ D নম্বৰ কুৱেশ্যনে ছেইম একেই আকৌ এটা ষ্টেটমেণ্ট দিছে যে ষ্টেট whether the following statement is true or false তলৰ বাক্যফাকি শুদ্ধ নে অশুদ্ধ লিখা এগেইন ছেইম ষ্টেটমেণ্ট এটা দিছে সেইটো আমি শুদ্ধ নে অশুদ্ধ ট্ৰু নে ফলছ আমি ক'ব লাগে চ' ষ্টাৰ্টিঙত চাওঁ আমি কি কৈছে আমাক ষ্টেটমেণ্টটো আমি ফাৰ্ষ্ট অফ অল চাওঁ যে ষ্টেটমেণ্টটো হৈছে ইনভেষ্টমেণ্ট ইন ইকুইটি ইজ ছেফাৰ দেন বেংক ফিক্স ডিপ'জিট সমাংসপত্ৰ বিনিয়োগ বেংকৰ ম্যাদী জমাতকৈ বেছি নিৰাপদ তো ইয়াৰ প্ৰথম আমি এনচাৰটো চাওঁ এইটোৰ এনচাৰো হ'ব আমাৰ কি ফলছ ঠিক আছে তো ইয়াৰ এক্সপ্লেনেশ্যনটো বুজোঁ আমাক ইয়াত দুটা বস্তুৰ কথা কৈ আছে আমি সেই দুটা বস্তু চাওঁ এটা হৈছে আমাৰ কি ইকুইটি ঠিক আছে এটা আমাক কৈছে ইকুইটি আৰু ছেকেণ্ডটো দিছে আমাক বেংক ফিক্স ডিপ'জিট অ'কে আমাক বেংক ফিক্স ডিপ'জিট এতিয়া আমি দুটাৰ মিনিং প্ৰথম বুজোঁ ইকুইটি হয় আমাৰ কি যেতিয়া আমি কোম্পানীৰ কি কৰোঁ শ্বেয়াৰ পাৰচেজ কৰোঁ সেইটোক আমি কি বুলি কওঁ ইকুইটি শ্বেয়াৰ বা ইকুইটি আৰু বেংক ফিক্স ডিপ'জিট যেতিয়া কি কৰোঁ আমাৰ নিজৰ হাতৰ পইচাখিনি আমি কি কৰোঁ যেতিয়া বেংকত এজ এ হ'ল এটা নিৰ্দিষ্ট সময়ৰ বাবে কি কৰোঁ জমা ৰাখোঁ ঠিক আছে তো আমি ইকুইটিৰ পৰা কি পাওঁ যদি ইকুইটিত আমি ইনভেষ্ট কৰোঁ আমি কি পাম ইয়াৰ পৰা ডিভিডেণ্ড তাৰমানে লাভাংশ আৰু বেংকত যদি ফিক্স ডিপ'জিট কৰোঁ তাৰ পৰা আমি কি পাম ইণ্টাৰেষ্ট ঠিক আছে এতিয়া চাওঁ আমি যে কুৱেশ্যনটো আমাৰ ফলছ কিয় হৈছে যে যদি আমি পইচা আমাৰ ইনভেষ্টমেণ্ট যদি আমি ইকুইটিত কৰোঁ তেনেহ'লে ইকুইটি অলৱেজ কি হয় ৰিস্কি তাৰমানে যদি কোম্পানীৰ প্ৰফিট হয় দেন আমি ডিভিডেণ্ড পাম ঠিক আছে এইটো কাৰ ওপৰত ডিপেণ্ড কৰিব ডিভিডেণ্ডটো কাৰ ওপৰত ডিপেণ্ড কৰে কোম্পানীৰ প্ৰফিট বা লছৰ ওপৰত যে এটা কোম্পানীৰ প্ৰফিট হৈছে নে লছ হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি কি পাওঁ আমি ডিভিডেণ্ড পাওঁ
বাট বেংক ফিক্সড ডিপজিট যিটো থাকে তাৰ ওপৰত আমি ইণ্টাৰেষ্ট পাওঁ চ' ইণ্টাৰেষ্ট আমাৰ বেংকৰ প্ৰফিট হওক লছ হওক সেইটো আমি চাবলগীয়া মেটাৰ নহয় কিন্তু বেংক ফিক্সড ডিপজিটৰ পৰা আমি নিৰ্দিষ্ট টাইমত আমি কি পাম আমি ইণ্টাৰেষ্ট পাম ঠিক আছে চ' সেইটো কাৰণে আমাৰ অলৱেজ কি হয় ইকুইটি শ্বেয়াৰ ইকুইটিত ইনভেষ্টমেণ্টটো অলৱেজ কি হয় ৰিস্কি হয় ঠিক আছে বেংক ফিক্সড ডিপজিটটো আমাৰ কি হয় লেছ ৰিস্কি চ' সেইটো কাৰণে আমাৰ ষ্টেটমেণ্টটো কি হৈ যাব ফলছ চ' নেক্সট আমি ই নম্বৰ কুৱেশ্যনলৈ গুচি যাওঁ ই নম্বৰ কুৱেশ্যনত আমাক দিছে লিকুইডিটি ৰেচিঅ' অফ এ কোম্পানী বেচিকেলি কনচিষ্ট অফ কোম্পানীৰ তাৰল্য অনুপাত গঠিত হয় চ' ইয়াৰ প্ৰথম অপশ্যন দিছে কাৰেণ্ট ৰেচিঅ' চলিত অনুপাতৰ দ্বাৰা অপশ্যন নম্বৰ 2 এচিড টেষ্ট ৰেচিঅ' অগ্নি পৰীক্ষাৰ দ্বাৰা অপশ্যন নম্বৰ 3 both 1 and 2 1 আৰু 2 উভয়ৰ দ্বাৰা আৰু অপশ্যন নম্বৰ 4 none of the above ওপৰৰ এটাও নহয় তো চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ শুদ্ধ বিকল্পটো বাছি উলিওৱা চ' আমাক কৈছে যে ইয়াতো চিম্পলি এই কুৱেশ্যনটো একেবাৰে বেছিক কুৱেশ্যন এটা আহিছিলে যে লিকুইডিটি ৰেচিঅ' কিহৰ মানে কোনখিনি ৰেচিঅ'ৰ দ্বাৰা কি কৰা হয় তাৰল্য কোম্পানীৰ তাৰল্য অনুপাত বা লিকুইডিটি ৰেচিঅ' কনচিষ্ট চ' লিকুইডিটি ৰেচিঅ' বুলি কোৱাৰ লগে লগে একেবাৰে বেছিক অপশ্যন আমাৰ ইয়াৰ অপশ্যন হ'ব both 1 and 2 তাৰমানে লিকুইডিটি ৰেচিঅ' যদি কওঁ তাত আমাৰ কি আহিব কাৰেণ্ট ৰেচিঅ' আহে কাৰেণ্ট ৰেচিঅ' ইনক্লুড হয় আৰু ছেকেণ্ড আমাৰ কি ইনক্লুড হৈ যায় তাৰ পৰা এচিড টেষ্ট ৰেচিঅ' এই দুটা বস্তু আমাৰ ইনক্লুড হৈ কি হ'ব আমাৰ কাৰেণ্ট ৰেচিঅ' চ' সেইটো কাৰণে আমাৰ চি নম্বৰ অপশ্যনটো বা থাৰ্ড নম্বৰ অপশ্যনটো কি হ'ব শুদ্ধ both 1 and 2 অ'কে চ' নেক্সট আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ এফ নম্বৰ কুৱেশ্যন চ' এফ নম্বৰ কুৱেশ্যনত কি কৈছে on which date SEBI introduced new regulation compulsory trading of shares of all the companies listed in the stock exchange in demat form চ' কৈছে সেবিৰ দ্বাৰা কোনটো তাৰিখত ভাৰতীয় প্ৰতিভূতি বিনিময় বৰ্ডৰ নিউ ৰেগুলেশ্যন অংশৰ লেনদেন ডিমেট ফৰ্মত ভাৰতৰ প্ৰতিভূতি বিনিময় কেন্দ্ৰ বা প্ৰতিভূতি বজাৰত বাধ্যতামূলক কৰা হয় ইয়াৰ অপশ্যন চাৰিটা দিছে চ' প্ৰথম অপশ্যনটো হৈছে 1st January 2016 ছেকেণ্ড অপশ্যন হৈছে 1st April 2017 থাৰ্ড অপশ্যন হৈছে 1st January 2018 আৰু ফ'ৰ্থ নম্বৰ হৈছে 1st April 2019 আৰু ইয়াৰ পৰা আমাক কি কৈছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ শুদ্ধ বিকল্পটো বাছি উলিওৱা তাৰমানে কুৱেশ্যনটো আমি প্ৰথমতে ইয়াৰ এনচাৰটো চাওঁ ইয়াৰ এনচাৰ হ'ব আমাৰ 1st April 2019 তো কুৱেশ্যনটো আমাক কি কৈছে ডিমেট মানে কি হয় অনলাইন ট্ৰেডিং ইলেক্ট্ৰনিক মাধ্যমেৰে যিটো ট্ৰেডিং কৰে তাৰ কাৰণে কি কৰিবলগীয়া হয় এটা একাউণ্ট খুলিবলগীয়া হয় তাক কি বুলি কোৱা হয় ডিমেট একাউণ্ট তাৰমানে ডিমেটেৰিয়েলাইজেশ্যন একাউণ্ট ডিমেটেৰিয়েলাইজেশ্যন আমি কি কৰিব নোৱাৰোঁ আমাৰ যিখিনি ট্ৰেডিং সেবি থ্ৰুদি আমি যিখিনি আমাৰ ষ্টকৰ ট্ৰেডিং কৰোঁ শ্বেয়াৰত সেইখিনি বস্তু আমি ফিজিকেলি নকৰি আমি অনলাইন ফৰ্মত কৰিব লাগে আৰু সেইটো বস্তু কম্পালচৰি কেতিয়াৰ পৰা হৈছিলে 1st April 2019 চ' কুৱেশ্যনটোত সেইটোৱে সুধিছে ডাইৰেক্ট কুৱেশ্যন আছিলে যে ডিমেট যিটো আছে ডিমেটেৰিয়েলাইজেশ্যন বা ডিমেট যিটো ফৰ্ম হয় সেইটো বস্তু ষ্টক এক্সচেঞ্জত কেতিয়াৰ পৰা কম্পালচৰি কৰিছে সেবিয়ে কেতিয়াৰ পৰা ইণ্ট্ৰডিউচ কৰিছে বা কেতিয়াৰ পৰা কম্পালচৰি কৰিছে চ' ইয়াৰ এনচাৰ হ'ব আমাৰ 1st April 2019 চ' ইয়াৰ পিছৰ কুৱেশ্যন নেক্সট কুৱেশ্যন হৈছে আমাৰ Securities and Exchange Board of India SEBI was constituted in the year ভাৰতীয় প্ৰতিভূতি বিনিময় বোৰ্ড ডেশ চনত গঠন হৈছিল চ' ইয়াৰ চাৰিটা অপশ্যন পইণ্ট নম্বৰ 1 1998 পইণ্ট নম্বৰ 2 2002 পইণ্ট নম্বৰ 3 1992 আৰু পইণ্ট নম্বৰ 4 2000 ইয়াত কৈছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ শুদ্ধ বিকল্পটো বাছি উলিওৱা এগেইন ইয়াৰো এইটো এটা ডাইৰেক্ট কুৱেশ্যন চ' ইয়াৰ কুৱেশ্যনটো চাওঁ আমি কৈছে যে চিকিউৰিটি এক্সচেঞ্জ বোৰ্ড সেবি কেতিয়া গঠন কৰা হৈছিল ঠিক আছে সেবি কেতিয়া গঠন কৰা হৈছিল সেইটো কুৱেশ্যন আমাক সুধিছে সেবি কেতিয়া গঠন কৰা হৈছিল চ' সেবি কেতিয়া গঠন কৰা হৈছিল 1992 তো ইয়াৰ অপশ্যন হ'ব আমাৰ অপশ্যন নম্বৰ 3 1992 সেবি 1992ত কি কৰা হৈছিল এষ্টাব্লিছ বা এজ হ'ল কনষ্টিটিউট কৰা হৈছিল বা গঠন কৰা হৈছিল চ' ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আমি যাওঁ নেক্সট কুৱেশ্যন কৈছে এগেইন আকৌ এটা ষ্টেটমেণ্ট দিছে ষ্টেট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু অৰ ফলছ
তলৰ বাক্যফাকি শুদ্ধ নে অশুদ্ধ লিখা তো ইয়াত কৈছে commodity derivatives are used only for hedging ব্যক্তিগত উদ্ভৱ নথি মাত্ৰ হেজিঙৰ বাবে ব্যৱহাৰ কৰা হয় সো এই ষ্টেটমেন্টটো যদি আমি ডাইৰেক্টলি চাওঁ প্ৰথম ষ্টেটমেন্টটো হৈছে আমাৰ ট্ৰু ঠিক আছে সো ইয়াত আমাৰ এটা বস্তু আমি প্ৰথম বুজিব লাগে হেজিং কি হয় ঠিক আছে টাৰ্মটো আমি বুজি লওঁ প্ৰথম হেজিং কি হয় এটা টেকনিক ঠিক আছে হেজিং কি হৈছে এটা টেকনিক যিটোৱে কি কৰে ৰিস্ক মিনিমাইজ কৰে ৰিস্ক কমায় ঠিক আছে ৰিস্ক মিনিমাইজ কৰে অৰ্থাৎ কমোডিটি ডেৰাইভছ আৰ used only for hedging তো কমোডিটি ডেৰাইভেটিভ খিনি কিহৰ কাৰণে ইউজ কৰা হয় অনলি হেজিঙৰ কাৰণে তাৰমানে ৰিস্ক মিনিমাইজ কৰিবৰ কাৰণে কি কৰা হয় কমোডিটি ডেৰাইভেটিভ খিনি ইউজ কৰা হয় সো এই ষ্টেটমেন্টটো আমাৰ কি হৈ যাব ট্ৰু বা শুদ্ধ সো ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চনটো হৈছে which one of the following is the first public sector mutual fund in India নিম্নোক্ত কোনটো ভাৰতৰ প্ৰথম ৰাজহুৱা খণ্ডৰ উমৈহতীয়া পুঁজি সো প্ৰথম অপশ্যন নম্বৰ 1 হৈছে আমাৰ SBI মিউচুৱেল ফাণ্ড অপশ্যন নম্বৰ 2 কেন বেংক মিউচুৱেল ফাণ্ড অপশ্যন নম্বৰ 3 UTI মিউচুৱেল ফাণ্ড আৰু অপশ্যন নম্বৰ 4 HDFC মিউচুৱেল ফাণ্ড সো ইয়াত কৈছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ শুদ্ধ বিকল্পটো বাছি উলিওৱা সো ইয়াৰ অপশ্যনটো কুৱেশ্যন যিটো দিছে কুৱেশ্যনটোত আমাৰ মেক্সিমামৰ ইয়াত এটা প্ৰব্লেম হয় যে যেতিয়া আমাৰ মিউচুৱেল ফাণ্ড বুলি কোৱা হয় তাৰমানে আমি মিউচুৱেল ফাণ্ড বুলি কোৱাৰ লগে লগে অলৱেজ ইণ্ডিয়াৰ মিউচুৱেল ফাণ্ড বুলি কোৱাৰ লগে লগে আমাৰ অপশ্যন এটাই মাইণ্ডত আহে UTI ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া ঠিক আছে কিন্তু কুৱেশ্যনটোত আমাক সুধিছিলে যে ফাৰ্ষ্ট পাব্লিক ছেক্টৰ মিউচুৱেল ফাণ্ড সো ইয়াৰ অপশ্যন আমাৰ হ'ব SBI মিউচুৱেল ফাণ্ড ইয়াৰ এনচাৰ হৈ যাব আমাৰ SBI মিউচুৱেল ফাণ্ড এটা কুৱেশ্যনটোত UTI বুলি মই কিয় মেনশ্যন কৰিছোঁ মেক্সিমামৰ পাজলিং বস্তুটো UTI কিয় হয় যে কুৱেশ্যনটো যদি আমাক সুধিলে হয় হোৱাট ইজ দ্য ফাৰ্ষ্ট মিউচুৱেল ফাণ্ড ইন ইণ্ডিয়া তেতিয়া আমাৰ এনচাৰ হ'লহেঁতেন UTI কিন্তু কুৱেশ্যনটোত আমাক সুধিছে ফাৰ্ষ্ট পাব্লিক ছেক্টৰ মিউচুৱেল ফাণ্ড সো যেতিয়া পাব্লিক ছেক্টৰ মিউচুৱেল ফাণ্ড বুলি ক'ব তেতিয়া আমাৰ এনচাৰ কি হ'ব SBI মিউচুৱেল ফাণ্ড সো ইয়াৰ এনচাৰ কি হ'ব আমাৰ SBI মিউচুৱেল ফাণ্ড ঠিক আছে UTI মিউচুৱেল ফাণ্ডটো কেতিয়া হ'লহেঁতেন যদি আমাৰ কুৱেশ্যনত যদি সুধিলে হয় ফাৰ্ষ্ট মিউচুৱেল ফাণ্ড ইন ইণ্ডিয়া প্ৰথম মিউচুৱেল ফাণ্ড ইণ্ডিয়া যদি সুধিলে হয় তেনেহ'লে আমাৰ UTI হ'লহেঁতেন কিন্তু যিহেতু আমাক কুৱেশ্যনত সুধিছে ফাৰ্ষ্ট পাব্লিক ছেক্টৰ মিউচুৱেল ফাণ্ড সেইটো কাৰণে আমাৰ এনচাৰ ইয়াৰ কি হৈ যাব যে এজ এ হ'ল SBI মিউচুৱেল ফাণ্ড ঠিক আছে সো ইয়াৰ পিছত নেক্সট আৰু লাষ্ট কুৱেশ্যন সুধিছে আমাক NSE was set up in the year NSE কোন চনত গঠন হৈছিল সো ইয়াৰ চাৰিটা অপশ্যন হৈছে প্ৰথমটো হৈছে 1992 ছেকেণ্ড অপশ্যন হৈছে 1993 থাৰ্ড অপশ্যন হৈছে 1994 আৰু ফ'ৰ্থ অপশ্যন হৈছে 1995 আৰু ইয়াত কৈছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ শুদ্ধ বিকল্পটো বাছি উলিওৱা সো এগেইন এইটো কুৱেশ্যনৰ এনচাৰ আমি অলৰেডি NSE ফুল ফৰ্ম অলৰেডি মই আগৰ কুৱেশ্যনত ডিছকাছ কৰিছিলোঁ NSE কি হয় নেশ্যনেল ষ্টক এক্সচেঞ্জ সো NSE এষ্টাব্লিছ কেতিয়া হৈছিলে 1992 ছেটআপ হৈছিলে 1992 ছেটআপ হৈছিলে আৰু ফাংচনিং কেতিয়াৰ পৰা হৈছিলে 1994 তো আমাৰ ইয়াৰ এনচাৰ হ'ব আমাৰ 1992 কুৱেশ্যনত যদি সুধিলে হয় যে আমাৰ ফাংচনিং কেতিয়াৰ পৰা হৈছে তেতিয়া এনচাৰ হ'লহেঁতেন 1994 কিন্তু আমাক সুধিছে এষ্টাব্লিছ কেতিয়া ছেটআপ কেতিয়া হৈছিলে সো আমাৰ এনচাৰ কি হ'ব 1992 সো কুৱেশ্যনটো আমি পঢ়ি ভালকৈ চাব লাগে যে কুৱেশ্যনত আমাক কুৱেশ্যনটো একচুৱেলি সুধিছে কি আমাক যিহেতু ছেটআপৰ কথা সুধিছে সো আমি এনচাৰ কি লিখিম 1992 যদি আমাক সুধিলে হয় ফাংচনিং কেতিয়াৰ পৰা আৰম্ভ হৈছিলে NSE দেন আমাৰ এনচাৰ কি হ'লহেঁতেন তেতিয়া 1994 আৰু NSE ফুল ফৰ্ম অলৰেডি মই ডিছকাছ কৈছোঁ যে নেশ্যনেল ষ্টক এক্সচেঞ্জ ঠিক আছে সো আমাৰ ভিডিঅ'খিনি ইয়াতে আজি সমাপ্ত হৈছে আমাৰ কুৱেশ্যনখিনি আমি ডিছকাছ কৰিছোঁ অলৰেডি তো যদি কিবা জানিবলগীয়া থাকে এইখিনিৰ বিষয়ে তেনেহ'লে অৱশ্যে কমেণ্ট কৰিব তো থেংক ইউ প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব